ভাই বন্ধুসকল প্ৰথমতে শুনক হিন্দু আৰু মুছলমানৰ মাজত ৰাজনীতি কৰা হিন্দু আৰু মুছলমানৰ মাজত শিক্ষাৰ ওপৰত ৰাজনীতি কৰা মুখ্যমন্ত্ৰীৰ কথা USTMক লৈ কিমান বদনাম কৰিছিলে মুখ্যমন্ত্ৰীয়ে USTMক যেন দেখিবই নোৱাৰে মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া এই ইউনিভাৰ্চিটিখন যেন মুখ্যমন্ত্ৰীৰ কাৰণে কাল হ'ল মুখ্যমন্ত্ৰীয়ে এনি টাইম লাগিয়ে আছে USTMক ভাঙিব লাগে বুলি ইমানটো পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কৈছে আৰু এই ইউনিভাৰ্চিটিখনৰ যিজন অনাৰ হয় অনাৰজন মুছলমান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ বদনাম লগাইছে যদি হিন্দু বা অন্য ধৰ্মৰ মানুহ হ'লহেঁতেন বা অন্য ধৰ্মৰ যদি স্বত্বাধিকাৰ হ'লহেঁতেন তেতিয়া ইমান কথা মুখ্যমন্ত্ৰীয়ে নকয় আৰু মুছলমান কাৰণে মুখ্যমন্ত্ৰীয়ে ইমান বদনাম উলিয়াই আছে যে পাহাৰ কাটিলে আমুকটো ইটো USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাওঁ ইট ইজ এ ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশ্যনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইট ইজ এ আৰ্থিক সংকট মানে এতিয়া ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি ক'বাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব USTM অসমত আছে নেকি এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে তাতে গ'লে গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায় সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় অসমৰ সংকট এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওঁতো যদি আজি কথাটো তেনেকে নহ'বতো আমাৰ কথাটো হ'ল যে তাত নামঘৰো কৰক মক্কা মদিনা কৰক চাৰ্চ কৰক তিনিটা কৰক কৰিব লাগে নে নাই তাত নামঘৰ কৰিব লাগে নে নাই তাত মক্কাৰ ৰাখিছে ৰাখক নামঘৰ ৰাখক চাৰ্চ ৰাখক তাৰ তলেদি আমি যাম তিনিটাৰ তলেদি যাম এটাৰ তলেদি কিয় যাম ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'ল গতিকে শুনিলে আপোনালোকে USTMক লৈ মুখ্যমন্ত্ৰীৰ মিছা বদনাম লগোৱা কথা আৰু যিহেতু PhDলৈকে ফেক বুলি কৈছে কিনি লোৱা বুলি কৈছে যদি কিনি লোৱাই হয় বন্ধুসকল তেন্তে ভাৰতবৰ্ষৰ ভিতৰতে শ ইউনিভাৰ্চিটিক পাছ পেলাই কেনেকৈ আগবাঢ়িব USTM কেনেকৈ আগবাঢ়িব শ ইউনিভাৰ্চিটিক পাছ পেলাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক গুৱাহাটী ইউনিভাৰ্চিটি হওক পাছ পেলাই আগবাঢ়ি গৈছে USTM আৰু মুখ্যমন্ত্ৰীয়ে কিমান অপবাদ লগাইছে আপোনালোকে নিশ্চয় শুনিছে ভিডিঅ'টোত ইয়াৰ ওপৰত আপোনালোকৰ মতামত জনাব বন্ধুসকল আপোনালোকে শেষলৈকে চাই এইবাৰ বৈজ্ঞানিক জগতত ভাৰতবৰ্ষৰ ভিতৰতে স্থান দখল কৰিলে USTMে ভাৰতবৰ্ষৰ শ ইউনিভাৰ্চিটিক পিছ পেলাই স্থান দখল কৰিলে USTMে ভাৰতবৰ্ষৰ ভিতৰতে 34 নম্বৰ স্থান দখল কৰিলে USTMে অসমৰ সকলো ইউনিভাৰ্চিটিক পিছ পেলাই আগবাঢ়ি গ'ল USTM তেজপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আদিক পিছ পেলাই আগবাঢ়ি আছে USTM হিংসা কৰি মানুহক ধ্বংস কৰা সম্ভৱ নহয় এয়া এক বাস্তৱ উদাহৰণ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দেখা পায় দেশৰ বহু প্ৰিমিয়াৰ ইউনিভাৰ্চিটিক অতিক্ৰম কৰি সন্মানীয় নেচাৰ ইনডেক্স 2024ত 34 নম্বৰ স্থান দখল কৰিছে USTMে মহবুবুল হক জেলত থকা অৱস্থাতে USTMলৈ আহিল এই সুখবৰ বৈজ্ঞানিক জগতত আৱিষ্কাৰত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি আজি দেশৰ এক আগশাৰীৰ গৱেষণা কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে